ৰঞ্জনে পদাৰ্থবিদ্যাক এফালৰ পৰা হজম কৰি আনিছে। কোনোবা দিনা এক শুভ মুহূৰ্তত সি আইনষ্টাইনে জীৱনৰ শেষলৈকে যুদ্ধ কৰিও হাৰ মানি যোৱা কিবা বিশেষ তত্ত্বৰ গণিতীয় ফৰ্মুলেশ্যন বিশ্বৰ আগত দাঙি ধৰিব। সেইদিনাই মানুহে বুজিব কেনেদৰে ব্ৰহ্মাণ্ডৰ সকলোবোৰ শক্তিকে একেটা সূত্ৰতে বান্ধিব পৰা যায়। তেতিয়ালৈকে মানুহে ৰঞ্জনৰ পূৰ্ণ প্ৰতিভাৰ ফায়দা উঠাবলৈ ৰ'ব লাগিব। ঠিক এনেধৰণৰ এক ভৱিষ্যতৰ চিত্ৰ ফুটি উঠিছিল, যিটো সময়তে সিহঁতে ৰঞ্জনৰ সৈতে আলোচনাত মিলি পৰিছিল সুবলৰ চাহ দোকানৰ কোনোবা নম্বৰৰ কেবিনত। বিমলৰ বাবে ৰঞ্জন এক আকৰ্ষণীয় স্বভাৱৰ বন্ধু আছিল। বিমলক সি বহুত সময়ত ব্যংগাত্মক সুৰেৰে কৈছিল যে তাহাঁতৰ এই যে মিছন, দুখীয়া গৰীবৰ অধিকাৰ সাব্যস্তৰ সংগ্ৰাম, মানুহৰ মুখৰ পৰা কাঢ়ি নিয়া ভাতমুঠি ঘূৰাই অনাৰ যুঁজ, এইবোৰত সি একো বিশ্বাস নকৰে। কাৰণ এনেধৰণৰ ভুৱা ঠগবাজিৰ দ্বাৰা কিছু পৰলৈকে মানুহক ঠগাই থাকিব পাৰি, তাৰপিছত সকলো শেষ। কাৰণ যেতিয়াই কোনো নেতাৰ সন্মুখত আহি পৰিছে বৈষয়িক সমৃদ্ধিৰ লোভনীয় টোপ, তেতিয়াই এই সংগ্ৰাম বিপ্লৱৰ কুম্ভভাণ্ড ফুটি গৈছে। জীৱনটোৰ ওপৰত কিবা এটা আদৰ্শ, কিবা এক মতবাদৰ দুৰ্বহ বোজা তহঁতে জাপি দিব খোজাৰ এই পাশবিকতা মোৰ ধাৰণাত অতি ঘৃণনীয়। তহঁতৰ এনে প্ৰচেষ্টাৰ ফলতে এই পৃথিৱী হৈ পৰিছে এক জঘন্য মানুহৰ বাসস্থল। নষ্ট হৈ পৰিছে ইয়াৰ বায়ু, পানী, ভূমি, ভূমা। আহি পৰিছে জিঘাংসা, হিংসা দেশৰ আৱা হাৱা। শ্ৰেণী, গোষ্ঠী, বাদী প্ৰতিবাদীৰ প্ৰতিনিধিৰে পূৰ্ণ হৈ পৰিছে আকাশ বতাহ। ঠাণ্ডা হৈ পৰা চাহৰ কাপত শোহা মাৰিছে ৰঞ্জনে। আঙুলিৰ মাজৰ জ্বলন্ত চিগাৰেটৰ পৰা কুণ্ডলী পকাই উৰি গৈছে ধোঁৱা। বাৰে বাৰে আহিছে সনাতনৰ পৰা অভিযোগ। এনেধৰণৰ পৰোক্ষ ধূম্ৰপানে বিশ্বত বছৰি বহু সংখ্যক মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে। প্ৰতিবাদৰ প্ৰতি কেৰেপ কৰা মানুহ নহয় ৰঞ্জন। অবিৰাম চলিছে তাৰ জীৱন সম্পৰ্কত নতুন সূত্ৰৰ বিশ্লেষণ। জীৱনটোক বছ জীয়াই থাকিবলৈ দে, ল'ব দে তাক কুটবায়ুৰ নিশ্বাস। দেহৰ ভিতৰৰ কোষবোৰক সিহঁতৰ বিভাজন, পুনৰ গঠনৰ নিজস্ব নীতি নিয়মেৰে চলি থকাৰ ব্যৱস্থা কৰ। তহঁতৰ ৰাজনৈতিক মতবাদ, সামাজিক তত্ত্ব, দ্বন্দ্বমূলক বিশ্লেষণৰ কৃত্ৰিমতাৰ পৰিৱেশ তৈয়াৰ কৰি পৰ্যায়ক্ৰমে তহঁতে মানুহৰ বাবে অনিষ্টকাৰী জেনেটিক মুটেশ্যনৰ দিহা কৰিব ওলাইছ। মানুহে পাহৰি পেলাবৰ উপক্ৰম হৈছে আচলতে এক নিৰ্ভেজাল, নিভাঁজ, বিশুদ্ধ মানৰ মানুহ বুলিলে কি বুজায়। তেনে মানুহৰ আৱেগ কি, অনুকম্পা কেনেকুৱা, আকাংক্ষা কিহৰ, এইবোৰ কথা তহঁতে বিপ্লৱ নামৰ তিনিটা আখৰৰ শব্দৰ মায়াজালেৰে মানুহৰ পৰা আঁতৰাই পেলাইছ। শেষ হোৱা নাই ৰঞ্জনৰ কথা। সি মাথো চাহকাপৰ পৰা এঢোক চাহ মুখত ভৰাইছে। জ্বলন্ত চিগাৰেটডাল হুপি লৈছে। চাহ আৰু ধপাতৰ ধোঁৱাৰে এক অনবদ্য ককটেল বনাই কাষৰ টেবুলত সদ্যহতে উপবিষ্ট প্ৰাইভেট ছোৱালী হোষ্টেলৰ নতুন আমদানিকৃত ছোৱালী দুজনীৰ ফালে চাইছে আৰু চলাই গৈছে তাৰ ভাষণ। সসীম জীৱনৰ ইয়েই অসীম সত্য, চিৰ শাশ্বত কথা। তাকে নুবুজি তহঁতে জীৱনৰ পখিলা পাতল মসৃণ পাখিৰ ওপৰত অহৰহ পৰীক্ষা চলাইছ। নতুন নতুন বাদ তত্ত্বৰ ফাকুগুৰি ছটিয়াই কৃত্ৰিম ৰহণ খানিব বিচাৰিছ। প্ৰবঞ্চনাৰ চাতুৰ্যৰে মানুহক ক'বলৈ প্ৰয়াস কৰিছ বিপ্লৱ লাগে, সংগ্ৰাম লাগে, অধিকাৰ লাগে। আৰু তাৰে বিপৰীতে চলিছে এইবোৰ ধূলিসাৎ কৰাৰ অন্য এক ষড়যন্ত্ৰ। এইবোৰৰ ধামখুমীয়াত স্তব্ধ হৈ পৰিছে মানুহৰ জীৱনৰ স্বতঃস্ফূৰ্ত স্পন্দন, মোহনীয় বাধাহীন গতি। তহঁতৰ চকুৰ আগতে দেশ গঢ়া হৈছে, দেশৰ মাজৰ প্ৰাচীৰ ভাঙি পৰিছে, খণ্ড বিখণ্ড হৈ পৰিছে দেশ মহাদেশ। আচলতে এইবোৰ সকলো ভুৱা, ঠগবাজি, যাদুকৰী, ভেলকিবাজি। আজি আছে কাইলৈ নাই। মোক চাবি, মোৰ জীৱনত বিজ্ঞানৰ যিটো প্ৰকল্পত মই সম্প্ৰতি লাগি পৰিছোঁ, ব্ৰহ্মাণ্ডৰ বলসমূহৰ একীভূত সূত্ৰ উদ্ভাৱনৰ দ্বাৰা এদিন এনে এক অৱদান মোৰ মগজুৰ পৰা নিঃসৃত হ'ব, সি চিৰকালৰ বাবে সনাতনৰূপী এক আৱিষ্কাৰ হ'ব। তহঁতৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি, ধ্বংস, জীৱন, মৰণ সকলোৰে এক বিজ্ঞানীয় বিশ্লেষণ সম্ভৱ হৈ উঠিব। মুঠ কথাত এক প্ৰেক্টিকেল কাম, কথাৰ হাৱা দি মানুহক ঠগোৱাৰ ব্যৱস্থা নহয়। এনেদৰে চলিছিল ৰঞ্জনৰ সজুৰ ডিছকোৰ্চ আলোচনা। এজন এজনকৈ তাৰ সন্মুখৰ পৰা আহি আটাই পলায়ন কৰিছিলোঁ। ৰঞ্জনে তাত
কোনো আপত্তি কৰা নাছিল। সুবলৰ চাহৰ দোকানত লগ পালেই চলিছিল এনেধৰণৰ আড্ডা। ৰঞ্জনে ইঞ্জিনিয়াৰ দেউতাকৰ পৰা কোনো খৰচ পাতি লোৱা নাছিল। সি টিউশ্যন কৰি বিজ্ঞানৰ ওপৰত প্ৰবন্ধ পাতি লিখি তাৰ পঢ়া আৰু নৱজীৱন মেচত থকা খোৱাৰ খৰচ উলিয়াইছিল। দেউতাকৰ প্ৰভূত টকা পইচা সা সম্পত্তিৰ প্ৰতি তাৰ বিতৃষ্ণা জন্মিছিল। সি হেনো দেউতাকক কৈ দিছিল, প্ৰতিটো আৰ্জিত টকাৰ উৎসৰ সম্পৰ্কত সি নিশ্চিত নোহোৱালৈকে ঘৰৰ পৰা পইচা পাতি নানে। বিমলহঁতক আচৰিত কৰি সি এদিন ঘোষণা কৰিছিল, ৰীতা নামৰ তাৰ সৈতে ঘূৰা ফিৰা ছোৱালীজনীক সম্প্ৰতি সি ভাল পাবলৈ এৰি দিছে। তাইৰ সৈতে তাৰ বিচ্ছেদ সম্পূৰ্ণ হৈ গৈছে আৰু সি প্ৰেমত পৰিছে বিনীতা নামৰ সি টিউশ্যন কৰি থকা কলেজৰ তলখাপৰ ছোৱালীজনীৰ সৈতে। কাৰণ আটাইকে স্তম্ভিত কৰি সি বুজাই দিছিল, জীৱনক নিজস্ব বাট বুলিব দিব লাগিব। কোনো কৃত্ৰিম হেঙাৰেৰে সেই গতিক স্তব্ধ কৰি দিয়া অনুচিত। বছ, সেই বিষয়ৰ ওপৰত আৰু কোনো আলোচনা হোৱা নাছিল। গৰম চাহ আৰু একাপ আনি দিম নেকি? প্ৰতুলৰ মাতত বিমল উচপ খাই উঠিছে। সি কেতিয়া তাৰ কাষ পালেহি। নাই, নালাগে। হেৰি নহয় প্ৰতুল, মই পইচাৰ বেগটো আনিবলৈকে পাহৰিলোঁ। বিমলে গম নোপোৱাকৈ কথাটো হঠাৎ মুখৰ পৰা ওলাই গ'ল। তাতে কি হ'ল? তুমি আৰু পইচাৰ কথা তেনেদৰে কৈছানে? পাছত কেতিয়াবা দিলেও হ'ব। সুবল দাইটো তোমাৰ পৰা আজি এনেও পইচা নল'লেহেঁতেন। ইমান দিনৰ মূৰত বিমলে মন কৰিলে প্ৰতুল কথা বাৰ্তা কোৱাত পাৰ্গত হৈ পৰিছে। সেই আগৰ তাৰ জধা মুখৰ দৰে স্বভাৱটো সঁচাকৈ আঁতৰি গৈছে। তই ৰঞ্জনৰ কথা একো নকলি দেখোন। মনত পৰিছেনে? সেই যে মুগা বৰ্ণৰ চুলিকোছা কপালত পৰি থকা ল'ৰাটো, খুব চিগাৰেট খাইছিল, টিউশ্যন কৰিছিল। বিমলে আকৌ উলিয়াই চালে ৰঞ্জনৰ কথা। ৰঞ্জনৰ বৰ্তমানৰ জীৱন আৰু জীৱিকাৰ সম্পৰ্কত জানিবলৈ বিমলৰ এক অপ্ৰতিৰোধ্য কৌতূহল জাগি উঠিছে। সি মন কৰিছে প্ৰতুলে অকল মেনেজাৰগিৰি কৰি টেবুলত বহি থকা নাই। সি দস্তুৰমত আগৰ দৰে চাহ দিয়া ঘৰটোৰ ভিতৰৰ সকলো কাম কাজেই তদাৰক কৰি ফুৰিছে। টকাৰ বাকচৰ ওপৰত নজৰ ৰখাৰ পৰা আৰম্ভ কৰি ইখনৰ পিছত সিখন টেবুলত মানুহক চাহ তাহ দিয়া পৰ্যন্ত নজৰত ৰাখিছে। তাৰ এই মানসিক ব্যস্ততাৰ মাজত ৰঞ্জন নামৰ মানুহজনৰ ওপৰত বিমলে দিয়া বৰ্ণনাই বিশেষ ৰেখাপাত নকৰিবও পাৰে। সুবলৰ দোকানত বহি ৰঞ্জনৰ কথা বৰকৈ মনলৈ আহিছে বিমলৰ। ৰঞ্জনক এৰি যাবৰ সময়ত সি বিনীতাৰ সৈতে বৰ নিবিড়ভাৱে জড়িত হৈ পৰিছিল। বিনীতা সম্ভৱতঃ গানত ৰাপ থকা ছোৱালী আছিল। ক্ৰমান্বয়ে ৰঞ্জনৰ মুখৰ পৰা পদাৰ্থবিদ্যাৰ নতুন আৱিষ্কাৰৰ কথাবোৰ আঁতৰি গৈছিল আৰু তাৰ কাৰুকাৰ্যত সংগীতৰ প্ৰতি এক তীব্ৰ আকৰ্ষণ অনুভূত হৈছিল। সুবলৰ দোকানত সি সংগীতৰ ওপৰত সুদীৰ্ঘ ভাষণ দিয়া আৰম্ভ কৰি দিছিল। আচল কথাত সকলো সৃষ্টিৰে মূল শব্দ ব্ৰহ্ম। বিশ্ব ব্ৰহ্মাণ্ডৰ সেই মহানদ, জোন, বেলি, তৰা, নেবুলা, অজস্ৰ কোটি মহাজাগতিক পদাৰ্থকণাৰ জন্মক্ষণ। কি বিস্ময়! শব্দধ্বনিৰ মাধুৰ্য বুজিবলৈ তহঁতে তাক মনৰ ভিতৰৰ অসীম জগত, যাক তহঁতে কৃষ্ণ গহ্বৰৰ অন্তৰ্ভাগৰ দৰে অপৰিসীম মধ্যাকৰ্ষণ শক্তিৰ ভাণ্ডাৰ বুলি ক'ব পাৰ। সেই জগতখনত তহঁতে শব্দ তৰংগৰ অনুৰণন শুনিব লাগিব। উপনিষদ কি আছিল সেইখন? মাণ্ডকোপনিষদ। সেই ধৰণৰ গ্ৰন্থসমূহ পঢ়িলে বুজি পাবি ওম শব্দ ঝংকাৰ সৌন্দৰ্য, তাৰ মন শীতল কৰা লহৰ। সপ্তস্বৰৰ সৰজ, ঋষভ আদি ধ্বনিয়ে তহঁতৰ দৰে ৰুদ মানুহৰ হৃদয় বিনত কঁপনি তুলিব নোৱাৰে। বিনীতাই তেনেধৰণৰ তৰংগৰে কঁপাই তুলিছে মোৰ মনোজগত, জীৱনৰ শব্দময় বাদ্যযন্ত্ৰ। প্ৰতুল আকৌ বিমলৰ কাষত উপস্থিত হোৱাত তাৰ চিন্তাস্ৰোতত জ্যোতি আহি পৰিছে। হাতত সি পানী এগিলাচ লৈ আনিছে আৰু বিমলৰ টেবুলত থৈছে। ৰঞ্জন দা বুলি কাৰ কথা কৈছিলা ধৰিব পাৰিছোঁ। আজি কেইমাহমান আগতে আহিছিল। সুবলদাৰ লগত কথা পাতি চাহ খাই গৈছে। মূৰৰ আগৰ চুলিখিনি নাই, বাকী চুলিবোৰ পকি যোৱাৰ বাবে হেনো গোটেই মূৰটোকে খুৰাই দি টকলা হৈ পৰিছে। প্ৰতুলে কথাখিনি কৈ অলপ হহাৰ নিচিনা কৰিছে। সেই আগতে গান গোৱা ছোৱালীজনী যে লগত আনি দোকানত আহিছিল, সেইজনী বাইদেউ লগত অহা নাছিল। সুবলদাক কোৱা শুনিছোঁ ৰঞ্জন দাই হেনো অলপতে বিয়া কৰাইছে। কাক? বিমলে তাৰ উৎসুকতা ঢাকি ৰাখিব নোৱাৰিলে। জানো। প্ৰতুলে নিৰ্লিপ্ততাৰে কথাখিনি কোৱা যেন বোধ হ'ল। ক্ষন্তেক পিছতে সি বিমলৰ ওচৰ চাপি আহিল আৰু ফুচফুচাই ক'লে, লগত আন এজনী বাইদেউ আহিছিল। ৰঞ্জন দাতকৈ বয়সত ভালেখিনি ডাঙৰ হ'ব হ'বলা। সুবলদাক কোৱা মতে তেওঁকে বিয়া কৰাইছে। লগত আগৰ গিৰিয়েকৰ সৰু ল'ৰা এটিও আছে হেনো।
প্ৰতুলৰ মুখত অলপ লাজৰ ভাৱ বিৰিঙি উঠিছে। ৰঞ্জনে কিবা চাকৰি বাকৰি কৰেনে? কিবা অফিচ এটাত কেৰাণী হৈছে হ'বলা। প্ৰতুলৰ চকুত বিৰক্তিৰ চিহ্ন দেখাৰ পিছত বিমলে ৰঞ্জনৰ সম্পৰ্কত আৰু অধিক কথা নুসুধিবলৈ ঠিক কৰিলে। সি যিমানখিনি জনাৰ দৰকাৰ আছিল তাতকৈ বহু বেছি সংবাদৰ সম্ভাৰে বিমলক বিমৰ্ষ কৰি তুলিলে। ৰঞ্জনে হ'বলা পদাৰ্থবিদ্যাৰ ওপৰত বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ নকৰিলে। হয়তো সি অনুধাৱন কৰিলে যে তাৰ জীৱনে তেনেদৰেই গতি ল'বলৈ বিচাৰিছে। ৰাস্তাৰ কেঁকুৰিত সেইদৰে স্বইচ্ছাই মূৰ লৈছে আৰু ৰঞ্জন নামৰ মানুহজনক নীতি নিয়ম বহিৰ্ভূত জীৱনৰ নিয়মে চলাই নিছে। ৰঞ্জনৰ বহীত বিজ্ঞানীয় সিদ্ধান্তসমূহ গাণিতিক আগবাগ হৈ পৰি ৰ'ল। সেইবোৰ এটা সময়ত আৱৰ্জনাৰ দমলৈ পৰ্যবেক্ষিত হ'ল। তাৰ সংগীতৰ প্ৰশান্তি মহানগৰীৰ শব্দময় কোলাহলত বিঘ্নিত হ'ল। জীৱন জীৱিকাৰ কদৰ্যতাত ৰীতা বিনীতাৰ সতে প্ৰচণ্ড প্ৰেমৰ ৰজ্জু চূৰ্ণ বিচূৰ্ণ হ'ল। বিমলৰ মনটো অকস্মাতে সংকুচিত হৈ পৰিল। তাক অজান বিষণ্ণতাই হেঁচা মাৰি ধৰিলে। ৰঞ্জনৰ প্ৰতি তাৰ তীব্ৰ সহানুভূতি জাগিছে। তাৰ ভাৱ হৈছে ৰঞ্জনে যেন মুক্ত জীৱনৰ উড়ন্ত বিহংগ খেদি ফুৰি এক বৃহৎ জালৰ নিষ্ঠুৰ আবেষ্টনীৰ মাজত সোমাই পৰিছে। কেনেদৰে থানবান হৈ পৰিছে ৰঞ্জনৰ স্বপ্ন। আচলতে জানো আছিল তাৰ কোনো সপোন ৰচাৰ মানসিকতাই হয়তো নাছিল ৰঞ্জনৰ। বিমলে ভাবিলে স্বপ্ন দেখাৰ কিছুমান নীতি নিয়ম, মেণ্টেল ফ্ৰেম। আৰু কাৰোবাক লগ পাইছ আমাৰ লগৰ? প্ৰতুলক হাতৰ ইংগিতেৰে ওচৰলৈ মাতি আনি বিমলে কথাষাৰ সুধিলে। দুই এজন কেতিয়াবা ওলাইহি, হঠাৎ নামবোৰ পাহৰিলোঁ। দীপক মনত আছে? প্ৰতুলৰ নামটো মনত পৰা নাই। সি চেষ্টা কৰি চাইছে তাৰ মনৰ ভিতৰৰ চীনা অচীনা ফটোগ্ৰাফবোৰৰ সতে দীপক নামটোৰ কেনেধৰণৰ সাদৃশ্য আছে। মই দীপক, পূৰ্ণিমা, অতুল প্ৰায় একেলগে বহি। প্ৰতুলে কথাষাৰ শেষ হ'ব নিদিলে। সেই যে বৰ ডাঙৰ ডাঙৰ কিবা কথাবোৰ আলোচনা কৰিছিল, কোনোবা গাঁৱৰ কথা, শ্ৰমিকৰ ধৰ্মঘটৰ কথা, সেইবোৰ। দাঢ়ি থকা ল'ৰাজনৰ কথা সুধিছা হ'বলা। প্ৰতুলৰ স্মৃতিৰ টোপোলা বৰ সুন্দৰভাৱে খোল খাই পৰিছে। ঠিক ধৰিছ, সেই দীপক। দীপক ইয়াৰ পৰা আঁতৰি যাবৰ ভালেমান বছৰেই হ'ল চাগে। সুবলদাৰ বেমাৰৰ পিছৰ পৰা তেওঁক দেখা নাছিলোঁ। যোৱাকালি হঠাৎ ওলালহি। কথাখিনি পূৰাকৈ শেষ কৰাৰ আগতে কাষৰ ছোৱালী দুজনী পইচা দিয়া কাউণ্টাৰত থিয় হোৱা দৃশ্যই প্ৰতুলক আজৰি লৈ গ'ল। বিমলে এতিয়া আটাইতকৈ ডাঙৰ খবৰ এটা প্ৰতুলৰ মুখৰ পৰা শুনাৰ হেঁপাহত ৰৈ থাকিল। দীপকৰ শেহতীয়া ঠিকনাই তাৰ বাবে এক নতুন চিন্তা চৰ্চাৰ বাট মুকলি কৰি দিব পাৰে। জেলৰ ভিতৰতো দীপকে বিমলক কেইবাবাৰো লগ ধৰিছিল। তাক কৈছিল সি চিন্তা কৰিব নালাগে, কামবোৰ ঠিকে ঠাকে হৈ আছে। নতুন নতুন গাঁৱলৈ সিহঁতে পাৰ্টিৰ কাৰ্যকলাপ আগবঢ়াই নিছে। আধিয়াৰী কৰি খোৱা কৃষকসকলে তাহাঁতৰ পাৰ্টিৰ সক্ৰিয় সদস্য হৈ পৰিছে। গাঁৱত হোৱা ৰাতিৰ সভা সমিতিবোৰত দিন হাজিৰা কৰা মানুহ মখাৰ লগতে তিৰোতাসকলেও যোগ দিছে। বিমলে জেলৰ ভিতৰত দিন কটাবলগীয়া হোৱা দুৰ্ঘটনাটোৱে সিহঁতক মানসিকভাৱে দুৰ্বল কৰিব পৰা নাই। বৰঞ্চ ইয়েই আনি দিছে সিহঁতৰ সংগ্ৰামলৈ অধিক দৃঢ়তা, মনোবল, আত্মবিশ্বাস। গাঁৱৰ মানুহখিনিয়ে বুজি উঠিছে সিহঁতৰ কোন শত্ৰু কোন মিত্ৰ। নিৰঞ্জন খনিকৰৰ নেতৃত্বত ৰাইজে বিচাৰি পাইছে ভৱিষ্যতৰ গণসংগ্ৰামৰ আচল নেতা। আৰু বহুত খা খবৰেই কঢ়িয়াই আনিছিল দীপকে। নৱজীৱন মেচত দীপকৰ কাষৰ ৰুমতে আছিল বিমল। সিহঁত হৈ পৰিছিল অভিন্ন আত্মাৰ দৰে। সুখে দুখে সিহঁতৰ অন্তৰংগতা ক্ৰমশ গাঢ় হৈ পৰিছিল। সৰু স্কুল এখনত কাম কৰি থকা দীপকে নিজকে পূৰ্ণমাত্ৰাই উচৰ্গা কৰি দিছিল গৰীব দুখীয়াৰ স্বাধীনতাৰ ৰক্ষাৰ সংগ্ৰামত। তাৰ একাগ্ৰতাই মোহিত কৰিছিল বিমলক।